হেল্ল' গাইছ, মই জিজাছ, আপোনালোকে চাইছে মোৰ ইউটিউব চেনেল খাড়াম ভাই। তো ফাইনেলি এতিয়া 9টা বাজিল আৰু এতিয়া ডিউটিত যাব ওলালোঁ। ডিউটিত গৈখিনি ডিউটি শেষ কৰিখিনি আৰু গেছ ল'ব যাব লাগে মানে। তো বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। তোৰ কৰোঁ ভিডিঅ' আৰম্ভ কৰাৰ আগতে যে অকলে আমাৰ চেনেল নতুনকৈ আছে ছাবস্ক্ৰাইব কৰি দিব আৰু বেলেগৰ টিং টাং মাৰি দিব। তো বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আগত ডিউটি যাম, ডিউটি শেষ কৰিখিনি আৰু যাব লাগে গেছ ল'বৰ কাৰণে। তো যোৱাকালি মই ফোন কৰি দিছোঁ মানে গেছটো ল'বৰ কাৰণে। যোৱাকালি মই দামটো ঠিক কৰি দিলোঁ, মানে ইউটিউবৰ পইচা দি মই গেছটো কিনিম। তো আপোনালোকে দেখুৱাই আছোঁ। আগত ডিউটিত যাম, ডিউটিত গৈখিনি গেছটো ল'ব যাব লাগে মানে। তো ফাইনেলি ডিউটিত আহি পালোঁ আৰু এইফালে ৰাজীৱদা মানে ফেচবুক কিবা কিবি চাই আছে, নিজৰ আৰ্নিংটো চাই আছে ফেচবুকত কিমান আৰ্নিং হৈ আছে, পূৰা কিমানকৈ আৰ্নিং হৈছে চা, পূৰা আৰ্নিং হৈছে। আৰু কোনটো বিল্ডিং আছিল মিটাৰটো লগাব লগা আছিল, এইখন বিল্ডিঙত মানে মিটাৰ লগাব লাগে মানে। তো ফটোত মানে মিটাৰটো লগাই লৈ ল'ম আৰু তাৰপিছত আৰু যাব লাগে বাগানৰ ফালে, বাগানৰ ফালে যাব লাগে। ইয়াৰ মিটাৰটো মানে ফটোত লগাই লৈ ল'ম, তাৰপিছত আৰু যাব লাগে বেলেগ কাটি। এতিয়া আমি যাই আছোঁ আৰু বোলে চাৰিওফালে বাগানটো, বাগানৰ ফালে আহিলোঁ আৰু বোলে ৰাজীৱদা পূৰা গাড়ী চলাই আছে আৰু আমাৰ বছ লগত যাই আছে পূৰা যাই আছোঁ। আৰু এটা মানে মিটাৰ বেয়া আছে, তাতে মানে গৈছে মিটাৰ লগাব যাই আছোঁ আৰু এইখন লগাইখিনি আৰু যাব লাগে মানে বাজাৰত ইউটিউবৰ পইচা দি আজি গেছ ল'ম। গেছ মানে ইখন ৰাস্তা মানে সৰু আছিল, ইখন ৰাস্তা আৰু ডাঙৰ কৰি দিব। ইখন মানে চন্দ্ৰপাৰা যাৱাৰ ৰাস্তাটো। আৰু আমি যেতিয়া ইখন গাঁৱত বিল মাৰিব আহিছিলোঁ তেতিয়া ইখন গাঁৱৰ ৰাস্তাটো সৰু আছিল আৰু মানে এতিয়া ডাঙৰকৈ বনাই দিব বোলে ইখন ৰাস্তা। আৰু ডাঙৰ হাইৱে হ'ব এইখন ৰাস্তা, হাইৱে পূৰা ধামিকাদাৰ হাইৱে হ'ব। ফাইনেলি আহি গ'লোঁ আমি লোকেশ্যনত। আৰু ইফালে মিটাৰটো মানে বেয়া হৈছে, এতিয়া মানে চেঞ্জ কৰি দিব লাগে। আমাৰ ৰাজীৱদা মানে পূৰা চেঞ্জ কৰি দি আছে। কি হৈছে ৰাজীৱদা? ৰাজীৱদা চাইডে ভালকৈ চাইডে। তো লোকেশ্যনত আহি কিনে চালোঁ মানে মিটাৰটো বেয়া আছে, তো তাৰ কাৰণে বেলেগ মিটাৰ নতুন মিটাৰ লগাই দিব লাগে মানে। আৰু এইফালে নতুন মিটাৰ চেঞ্জ কৰি কিনে যাব লাগে আৰু ফটাফট টাউনত গৈ কিনে আৰু গেছৰ যিটো চুকা আছে চুকাটো ল'ব লাগে। আৰু এইফালে আমাৰ কিউট আৰু মানে খুৰীয়ে মানে এইখন ঘৰত থাকে মানে। কেইদিন হ'ল খুৰী মিটাৰ বেয়া হোৱাটো? বেছি দিন হোৱা নাই না, একমাহ হৈছে না? তো খুৰীয়ে মানে কৈ আছে মানে একমাহমান হৈছে বোলে মিটাৰটো বেয়া হোৱাটো। তো ফাইনেলি আমি আজি আহি পালোঁ আৰু সেইখিনি চালোঁ মানে মিটাৰটো ফাইনেলি বেয়া হৈ আছে। তো তাৰ কাৰণে আজি মানে নতুন মিটাৰটো মানে লগাই দি আছোঁ মানে। আজিৰ পৰা লাইন পাব আৰু ঘূৰি ভাল মিটাৰ লগাই দি আছোঁ আজিৰ পৰা। ঠিক আছে। ততে যাই লিথিমে ভাইটা চব ডিষ্টাৰ্ব কৰি থাকে না, পুৰা ডিষ্টাৰ্ব কৰি থাকে না। উল্টা লগাই থৈ গৈছে মানে। কোনটা উল্টা হৈছিল কোনটা? এটা মেইন কানেকশন। এটা মানে মেইন কানেকশন সার্ভিসটা এইটো আৰু এইটো মানে আউটগোইং আৰু লগাই দিছে এইটো আউটগোইঙত উল্টা কৰি লগাই দিছে। মানে আমাৰ লাইনমেন কেতিয়া মানে বহুত মানে উল্টা কৰি থাকে, তাৰ কাৰণে মানে মিটাৰৰ মানে লাইনটো মানে নপোৱা কৰি আছিল মানে। সেই খুৰীজনে বহুত দিনৰ পৰা মানে প্ৰব্লেম চলি আছিল, মিটাৰো বেয়া হৈছে লগতে আৰু তাৰো মানে উল্টা লগাই দিছে। তাৰ কাৰণে লাইনে নাই মানে, এসপ্তাহ ধৰি লাইনে নাই মানে আমাৰ খুৰীহঁতৰ ঘৰত। এনেকা মানে লাইনমেনৰ থাকে না, কি কমেই আৰু। হেৰিকা কি আচৰিত বে, এই ভালকৈ লগাই দে। এতিয়া আমাৰ ৰাজুতে মানে ভালকৈ লগাই দিছে না বছ। হুই ছাগল এই দাড়ি চা নাই কিমান দাড়ি, ছাগল মানুহটো কিন্তু বড়, কিন্তু বাঙালী নিচিনা দাড়ি পূৰা বাপৰে বাপ। আৰু খুৰীহঁতে আমাৰ এনেকৈ ঘৰত থাকে আৰু খুৰীৰ যিটো ভাই আৰ্মি চাকৰি কৰিবলৈ আৰু এইফালে বিল্ডিং বনাই আছে, চাওক কিমান ডাঙৰ বিল্ডিং বনাই আছে। আৰু খুৰীহঁতে ঘৰ ইয়াতে মানে এতিয়ালৈকে মানে খুৰীহঁতে মানে ঘৰ ভালকৈ বনা নাই, ইয়াতে আছে মানে। নতুন মিটাৰ লগাৰ লগে ডিছপ্লে জ্বলি গ'ল যে, চাওক এতিয়া ভালকৈ লগাই দিলোঁ। খুৰী আজিৰ পৰা লাইন টেনশ্যন নাই, লাইন পাই থাকিব, ভাল কৰি দিলোঁ। অঁ খালি ৰিচাৰ্জটা কৰি থাকিলে হ'ল। অঁ একমাহ হৈছিল না? চৰকাৰে কৰ পোৱা নাই নেকি খুৰী? এইবাৰ পাম। চৰকাৰে কৰ পোৱা নাই মানে পামেই এইবাৰ না? অঁ লিষ্টে দিছে না? ফাইনেলি মিটাৰ লগা হৈ গ'ল, ৰিপ্লেচ কৰি দিলোঁ। মানে যিটো মানে খুৰীৰ মিটাৰটো বেয়া আছিল সেইটো মানে চেঞ্জ কৰি দিলোঁ, নতুন লগাই দিলোঁ। আৰু এতিয়া মানে আমি যাব ওলালোঁ মানে, আৰু এতিয়া টাউনত যাম। তাতে মানে কিবা ৰাখছে আৰু আনবক্সিং কৰি আছে আমাৰ জিমাৰ। পূৰা আনবক্সিং দিয়ে লগাও পূৰা। ওলাও ঐ এতিয়া চাকুটা দিয়ে গাত লগাও। কি বস্তু অৰ্ডাৰ দিছে এইটো কাৰণ খুলিবা নালাগে ৰে। এই ৰ মই আনবক্সিং কৰিম ৰ, আনবক্সিং কৰিবা নাজানে যা ওলাও। বঢ়িয়া ফাইনেলি ওলাই গ'ল চালা, কি বঢ়িয়া ৰে। ঐ ব্লুটুথ অন কৰ বাজাম বঢ়িয়া এ মজা। ঐ বঢ়িয়া চাওক না, আজি মইয়ে লৈ যাম ৰে, কাহকো নিদিম আৰু। এ খাতৰা অনলাইন গান ক হয় নাই? মাননীয় শান্তিদা নতুন বক্স পাৰ্টি লাগিব, পাৰ্টি
চিন্ময় দা পাৰ্টি লাগিব নতুন বক্স কাৰ এতিয়া শান্তি দাদা পাৰ্টি লাগিব দাদা পাৰ্টি শান্তি দাদা নিছে আৰু চিন্ময় দা পাৰ্টি দিব লাগিব A few moments later. তো মানে ফাইনেলি গেছ টেষ্ট লৈ কিনে আহিলোঁ মানে ঘৰত তো ঘৰত পামেই আৰু বেছি দূৰ নাই মানে ঘৰ পাবৰ কাৰণে তো মই বাজাৰত মানে ভিডিঅ' কৰিব নোৱাৰিলোঁ মানে আপোনালোকৰ মানে বহুত মানুহ আছিল তো মোৰ বহুত মানুহ থকাৰ কাৰণে মই ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু বহুত মানে অলপ চলপ মানে কিবা কাজিয়া চাজিয়া নিচিনা হৈছিল মানে তো তাৰ কাৰণে মানে আনিব দেখাব নোৱাৰিলোঁ মানে ভিডিঅ' মানে বজাৰ কৰাটো মানে আৰু এইফালে মানে চকা আৰু মোৰ পিছফালে এইফালে মানে গেছ মানে লৈ আহিলোঁ এতিয়া ঘৰত গৈ কিনে আপোনালোকে হিচাপ দি আছোঁ গেছৰ পইচা কিমান গ'ল এতিয়া ঘৰত গৈ কিনে আপোনালোকক জনাই আছোঁ ফাইনেলি ঘৰত আহি পালোঁ আৰু ইফালেদি গেছ এতিয়ালৈকে মানে গাড়ী ভাড়া মানে নামা নাই তো গাড়ী ভাড়া নামাম তো নামাইখিনি আপোনালোকক জনাই আছোঁ ইউটিউবৰ পইচাতে লৈছোঁ না কিহৰ পইচাতে লৈছোঁ গেছটো তো অলপ পিছত জনাই আছোঁ আগত নামাই লওঁ তো এতিয়া মানে নামাই লওঁ তুমি ঘূৰি থাকা ফাইনেলি ইফালেদি আনিলোঁ আৰু ইফালে ঘৰৰ ভিতৰলৈ যাব লাগে তো দৰজাটো খুলি দিলোঁ দৰজাটো খুলিলোঁ আৰু এতিয়া দাঙিব লাগিব বহুত ওজন দাঙি আছোঁ থাকিলোঁ মানে এই যিটো চক তো ফাইনেলি ভিতৰত থৈ দিলোঁ ফাইনেলি হৈ গ'ল মানে চকা টকা চেজাটো আৰু এতিয়া মানে এইটো মানে চাজাব লাগে তো এইটো কাটি ল'লোঁ দিলোঁ হৈ গ'ল তো ফাইনেলি কেছটো হৈ গ'ল তো ফাইনেলি কেছটো জ্বলি গ'ল আৰু ইফালে দিওঁ চাওঁ আৰু ইফালে দিওঁ হৈ গ'ল ফাইনেলি তো ফাইনেলি ইউটিউবৰ পইচা দি লৈছোঁ না কিহৰ পইচা দি লৈছোঁ অলপ পিছত জনাই আছোঁ আৰু ইফালে গেছ ফাইনেলি হৈ গ'ল ৰেডি আৰু ইফালে পূৰা একদম গেছ টেছ লৈ ল'লোঁ পূৰা ধামেকাদাৰ বহুত কষ্ট কৰি আৰু আজি ফাইনেলি ল'লোঁ মানে গেছ তো এতিয়া অলপ পিছত জনাই আছোঁ আপোনালোকক কিহৰ পইচা দি ল'লোঁ গেছটো এইটো হৈ গ'ল আৰু এতিয়া বন্ধ কৰি দিব লাগিব বন্ধ কৰি দিল আৰু ইয়াততো বাছ বন্ধ হৈ গ'ল তো ফাইনেলি গেছ টেছ আনিলোঁ আৰু ইউটিউবৰ পইচা দি আনিছোঁ নে কিহৰ পইচা দি আনিছোঁ তো এতিয়া আপোনালোকক জনাই আছোঁ তো আপোনালোকে ভাবিব পাৰে যে ইউটিউবৰ পইচা দি মানে গেছটো লৈছোঁ বুলি তো আপোনালোকে ভাবিব পাৰে যিটো গেছটো লৈছোঁ সেইটো মানে ইউটিউবৰ পইচা দি লোৱা নাই তো ফাইনেলি মানে আমাৰ যিটো কাপ্পাৰ চিং আছিলে সেই কাপ্পাৰ চিং মানে বিক্ৰী কৰি দিলোঁ কাপ্পাৰ চিঙক বিক্ৰী কৰি কিনিহে মই গেছটো লৈছোঁ আৰু গেছৰ দামটো লৈছে 5,500 মানে কাগজ নাই মানে 5,500 দি মানে গেছ চকা টকা মানে সেট একবাৰে যিমান কিনি আছে চব মানে কিনি লৈছোঁ মানে 5,500 দি মানে গেছটো কিনিছোঁ আৰু কাপ্পাৰ চিঙক বিক্ৰী কৰিলোঁ 16,500 দি 9 মাহ 8 দিনত মানে কাপ্পাৰ চিঙক বিক্ৰী কৰিলোঁ 16,500 দি কাপ্পাৰ চিঙক মানে বিক্ৰী নকৰিলোহেঁতেন মানে কাপ্পাৰ চিঙক বিক্ৰী কৰি দিলোঁ কাৰণ যিটো মানে কাপ্পাৰ চিঙক যিটো আপোনালোকক দেখুৱাইছিলোঁ একটা ভিডিঅ'ত আপোনালোকে চালে গম পাব সেই ভিডিঅ'ত যিটো দেখুৱাইছিলোঁ বেমাৰ হোৱাতে সেই বেমাৰৰ কাৰণে মানে কাপ্পাৰ চিঙক বিক্ৰী কৰি দিলোঁ নহ'লে মানে বিক্ৰী কৰি নিদিলোঁহেঁতেন মানে তো কাপ্পাৰ চিঙক যিটো মানে বেমাৰটো ওলাইছে মানে সেই পিছফালে মানে যিটো মানে ডাঙৰকৈ মানে কিবা মাংসটো মানে বাঢ়ি আছিল সেই মাংস বাঢ়াৰ কাৰণে বিক্ৰী কৰি দিলোঁ ডাক্তৰক মই সুধিছিলোঁ ডাক্তৰে মানে কৈছে মানে এইটো বিক্ৰী কৰি দিয়াই ভাল তো বিক্ৰী কৰি নদলে সেইটো মানে আৰু পিছত মানে ডাঙৰ হ'ব তো তাৰ কাৰণে মানে ডাক্তৰে কোৱা মতে মানে মই বিক্ৰী কৰি দিলোঁ মানে কাপ্পাৰ চিঙক সেই কাপ্পাৰ চিঙক বিক্ৰী কৰি দিয়াৰ পইচা দিহে মই গেছটো লৈছোঁ তো আপোনালোকক কৈছিলোঁ মই ইউটিউবৰ পইচা দি নিছোঁ বুলি তো ইউটিউবৰ পইচা দি নিয়া নাই তো এতিয়ালৈকে মানে ইউটিউবৰ পৰা পইচা 1 টকাও পোৱা নাই তো যেতিয়া মই ইউটিউবৰ পৰা পইচা পাম তেতিয়া আপোনালোকক দেখুৱাম মৰম আশীৰ্বাদ দি থাকিব আপোনালোকৰ মৰম আশীৰ্বাদ দি থাকিলে মোৰ চেনেলত ডাঙৰ হ'ব গ্ৰ' হ'ব ভাইৰেল হ'ব তেতিয়া মই ইউটিউবৰ পৰা পইচা পাম তেতিয়াহে মই আপোনালোকক দেখুৱাব পাৰিম যে ইউটিউবৰ পইচা পাই আছোঁ বুলি আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ ভিডিঅ' চাই কেনেকৈ লাগে যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকক টিং টাং মাৰি দিব তো লগ পাইছোঁ নেক্সট ধামাকা ব্লগত আজিৰ কাৰণে বাই বাই